তো গাইস কি খবৰ বাৰু নিশ্চয় ভাল। তো আশা কৰো সকলোৱে ভালে আছে। তো আজি মানে পথাৰৰ মাজৰ পৰা ব্লগটো আৰম্ভ কৰিছো। আচলতে ব্লগ নহয়, এইটো এটা ইনফৰমেশ্যন ভিডিঅ' হয়। কাৰণ চাওক, আজি হ'ল 11 এপ্ৰিল অৰ্থাৎ ফ্ৰাইডে, মানে শুকুৰবাৰ। আজি ৰাতিপুৱাই ৰণোজ পেগুৱে টুইট যোগে মানে কৈছে যে আজি HSLCৰ ৰিজাল্ট দিব। তো আমি সকলোৱে ইমান দিন ৱেইট কৰি আছিলোঁ যাতে ৰিজাল্টটো আহক, সোনকালে আহক, আমি সোনকালে ৰিজাল্টখন চাব পাৰিম। ডক্টৰ ৰণোজ পেগুৱে যিহেতু কৈছে, তো সেইকাৰণে মানে আপোনালোকৰ মাজত আহি গ'লো এটা সৰুকৈ ইনফৰমেশ্যন ভিডিঅ' লৈ। তো আজি দিব ৰিজাল্ট, তো আমি সকলোৱে চাব পাৰিম। এইকেইটা তলত দিয়া আছে, এইকেইটা ৱেবছাইটত আমি সকলোৱে ৰিজাল্টখিনি চাম। আৰু আপোনালোকৰ ভাইটি ভণ্টি বা সন্তানৰ ৰিজাল্টটো কেনেকুৱা হৈছে তলত কমেণ্ট কৰি জনাব। ৰিজাল্টটো ভালেই হওক তাৰে কামনা কৰোঁ। আমি সকলোৱে চাওঁ যাতে সন্তান ভাইটি বা ভণ্টিসকলৰ ৰিজাল্টটো ভালেই হওক ন। তো সেইবাবে মানে মই আপোনালোকক জনাবলৈ সুখী হৈছোঁ যে ৰিজাল্টটো আহক, সকলোৱে চাম, ভাল বেয়াটো চাম ন। বেয়া হ'লে চাওক, ৰিজাল্টটো বেয়া হ'লেতো সিহঁতে নিজেতো বেয়া কৰিব নোখোজে ন। তো হৈ যায় আৰু এনেকৈ। তো আমি যাতে এনেকুৱা মানে সন্তান বা ভাইটি ভণ্টিসকলক ইমান হেৰাচমেণ্ট দি নাথাকোঁ যে ৰিজাল্টটো কিয় বেয়া হৈছে ন। তো তাৰ বাবে আপোনালোকে যাতে একো নকৰে। বেয়া হ'লে এইটো বাদ দিয়ক, বেয়া হ'লে মানে কি চেষ্টা কৰিছে ন, তাকো এবাৰ চেষ্টা কৰিব, তাৰে কামনা কৰোঁ। তো আজিৰ ব্লগটো এইখিনিতে সমাপ্ত। তো কেনেকুৱা হ'ল কমেণ্ট কৰি জনাব। আৰু মানে ইনফৰমেশ্যন ভিডিঅ' ন, তো আপোনালোকে কমেণ্ট কৰি জনাই দিব যে কেনেকুৱা হৈছে। তো বাই বাই।